The art and the artist. আজি ভিডিওটো কি হয় আপোনালোকে নিশ্চয় গমে পাইছে থাম্বনেলত টাইটেল লিখি আৰু আজি কি হয় আমাৰ যেটো ওয়ালবোৰ নতুন নতুন হৈ আছে সেইটো কাৰণে আৰ্ট কৰি আছো আৰু ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰো যদি কাৰোবাৰ মানে প্ৰয়োজন হয় তেতিয়া চাই পিনি আৰ্ট কৰিব পাৰে তো এতিয়া মানে এয়া গলটা যোৱাকালি মই আঁকিছিলে সেইটো আপোনালোক দেখুৱাব নহল কিন্তু এইটো এনেকৈ আঁকিছো আৰু ভালদৰে মানে দেখুৱাই দিছো আপোনালোকক যদি কোনোবাই বিচাৰে আঁকিব মানে আঁকিব পাৰে মানে গলটা প্ৰথমতে এনেকৈ প্ৰথমতে কাগজেৰে আৰ্ট কৰি লৈছো মই তাৰ পিছত ৰঙেৰে এনেকৈ দি দিছো আৰু এইফালে পাতকিটা দিছো আৰু এটা পিঞ্জৰা আৰু এইখিনিৰ মানে কাম আছে বহুতখিনিয়ে এটো কাৰণে মই আজি মই নিজাকে আঁকিম আৰু আপোনালোকক দেখুৱাম ভিডিওটো শেষলৈকে চাই থাকিব আৰু এতিয়া ইয়াতে মানে লতা এডাল আঁকিম আৰু লতা মানে ফুলৰ ঠানি আন টাইপৰকে আঁকিম যাতে ফুলত যেনেকৈ মানে পখিলাটো পৰি থাকে সেনেকুৱাকে আৰু এনেকৈ মই ইয়াতে মানে আৰ্টটো কৰি লওঁ প্ৰথমতে
লাটাডালৰ পাত গোটেইখিনি হৈ গ'ল আৰু পাতত মই এটা বস্তু দিছোঁ এয়া চাওক বগা কালাৰেদি এনেকৈ দি দিছোঁ আৰু অকণমান মানে দেখিবৰ কাৰণে বেলেগ যেন হৈছেনে পাতকেইটাই ধৰণে অকণমান বেলেগ কৰি দিছোঁ আৰু এতিয়া দিম ফুল আৰু ফুলৰ কালাৰটো মই এয়া এইটো কি কালাৰ বুলি কয় গুলপীয়াটো অলপমান কালাৰ গুলপীয়া তো এইটো দি দিছোঁ আৰু মানে গোটেই এতিয়া ৰংটো কৰি আছোঁ আৰু ইয়াৰে এইটো ৰং কৰিবৰ কাৰণে অলপমান ক্ৰিটিকেলি হয় কাৰণ পাতকেইটা অকণমান সৰু সৰু যিহেতু ব্ৰাছডাল মানে ভালদৰে খুৱাব লাগিব আৰু এনেকৈ ৰংটো কৰি আছোঁ আৰু অকণমান দেখুৱাই আছোঁ দেই দুটামান উনকৈ ৰং আৰু এয়া চাওক ফাইনেলি ৰেডি মোৰ আৰ্ট আৰু এইটো মই মানে নিজৰ আইডিয়া মতে নিজৰ মানে ডিজাইন আৰু তো এইটো চোৱা নাই আৰু গছডালৰো চাই দিছোঁ আৰু তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এয়া ৰুমৰ মানে বাবুৰ ৰুমৰ বৰ্ডখনৰ আৰ্টখিনি কমপ্লিট হ'ল বাকীতো বেলেগ বেলেগ আঁকিম আৰু বাকী 3টা ৰুমত আছে তো এইটো আৰ্ট কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আৰু আজি মানে কমপ্লিট হৈ গ'ল আৰু কমপ্লিট হৈছিল কিন্তু চৰাই কেইটামান বাকী আছিল আৰু এইফালে চাওক বাবুৱে চৰাই আঁকি আছে আৰু এইটো চৰাই চাওক গুচোন আৰু এইটো চৰাই চাওক এইটো চৰাই মই আঁকিছোঁ কেনেকুৱা লাগিছে মানে এইটো যিহেতু বাঁহ বনাইছোঁ মই সেইটো কাৰণে বাঁহটোলৈকে উৰি আহিছে সেনেকুৱা টাইপৰ বনাইছোঁ আৰু এইফালে এইটো বনাইছে এইটো বনাই নহ'লচোন চৰাইটো গাইজ পেটলা হৈ গৈছে মানে বডিটোতকৈ কটটো পেটলা সেনে আনিছে আৰু এইফালে মানে চৰাই দুটামান দিয়াৰ এইখন বৰ্ডৰ আৰু কমপ্লিট কৰি পাৰিম ইয়াৰ আৰু এইটো কি কালাৰ দিবি এইটো মই কলা কালাৰ দিছোঁ কলাটোৱে ভাল লগা হৈছে সেউজীয়া ভাতটো চৰে নেকি এইটো সেউজীয়া হ'লে হয় সেইটো সেউজীয়া দিব লাগিব কি দিব পৰা নাই আৰু এয়া চাওক 1 2 3 এইটো বাবুৱা দিলে আপোনাক দেখালোঁ কিন্তু সি মানে মিলাব নোৱাৰিলে পাছত মই মিলাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি যাব আৰু এই চাওক বাথটোৰ কাৰণে সি মানে এয়া খেল লৈ কিবা এটা লৈ আহিছে আৰু সেনেকুৱা টাইপৰকৈ দিছোঁ আৰু এইফালে চাওক এইটো মানে কাউৰী চৰাই বনাইছোঁ আৰু এইটো চৰাই মানে দিবা পাৰিছে ইয়াতে কাউৰীটো ভাঙিব আহিবৰ কাৰণে সি মানে লৰালৰিকৈ আহিছে সেইটো দেখুৱাইছোঁ অকণমান আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আমাৰ মানে ছবি এটা হৈ গ'ল তোৰ ৰুমত কেনে লাগছে এতিয়া মানে কেনে লাগছে তোক ধুনীয়া লাগছে ধুনীয়া আৰ্ট আৰু মই এটা কথা ক'ম শেষত দি আৰ্ট এণ্ড দি আৰ্টিষ্ট আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব